হেল্ল' গাইজ, কি খবৰ? খবৰ নিশ্চয় ভাল। মই গুৱাহাটীৰ পৰা ঘৰ আহিলোঁ। ঘৰ আহিয়ে পথাৰৰ ফালে দেখিলোঁ সেউজীয়া ধুনীয়া পৰিৱেশ আৰু মই ৰ'ব নোৱাৰি চিধাই পথাৰৰ ফালে ঢাপলি মেলিলোঁ, কিয়নো খেতি পথাৰ মোৰ বহুত ভাল লাগে। সেয়ে ভাবিলোঁ খেতি পথাৰখন চাওঁ, লগতে আপোনালোককো দেখাওঁ। ঘৰৰ পাছফালে থকা খেতি পথাৰবোৰ চাওকচোন আপোনালোকেও। এইয়া মোৰ পাছফালে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ খেতিবোৰ। মই আপোনালোকক এফালৰ পৰা দেখাবলৈ যত্ন কৰিছোঁ। এইয়া আলু খেতি। প্ৰায় 1.5 বিঘা মাটিত এইবাৰ আলু খেতি কৰা হৈছে। আলুবিলাক প্ৰায় 90% গজি উঠিছে, আকৌ 10% মান গজিব বাকী আছে। কেইদিনমান গ'লে হয়তো আকৌ দেখিবলৈ ধুনীয়া হৈ পৰিব। চাওকচোন কিমান এটা ধুনীয়া সুন্দৰ সেউজীয়া পৰিৱেশ। এইয়া আলুৰ কাষতে সৰিয়হ খেতি। সৰিয়হবিলাক প্ৰায় ফুল ধৰিবলৈ লৈছে। সৰিয়হবিলাক যেতিয়া এফালৰ পৰা গোটেইখিনি ফুলি উঠিব ন, তেতিয়া পথাৰখন এটা হালধীয়া পৰিৱেশেৰে ভৰপূৰ হৈ যাব, যিটো এটা বুজাব নোৱাৰা এটা মনোমোহা দৃশ্য। দেখি বহুত ধুনীয়া লাগি যায়। চাওকচোন কিমান এটা ধুনীয়া সুন্দৰ পৰিৱেশ। এইয়া মটৰ খেতি। মটৰ খেতিবোৰো প্ৰায় ধুনীয়া হৈছে আৰু দুদিনমান গ'লে হয়তো ইহঁতেও ফুলিবলৈ আৰম্ভ কৰিব। চাওকচোন কিমান এটা সুন্দৰ পৰিৱেশ। এইয়া আমাৰ ঘৰৰ পাছফালে থকা মূলা খেতি। মূলাখিনিও বহুত ধুনীয়া হৈছে। চাওকচোন সেউজীয়া সেউজীয়াৰে ভৰি আছে। মূলাখিনিৰ কাষতে লাগি আছে পালেং শাক। চাওকচোন বুজাব নোৱাৰা এক পৰিৱেশ, কি সুন্দৰ দৃশ্য, কিমান ধুনীয়া হৈছে। এইফালে আছে নহৰু খেতি। নহৰুবিলাকো ধুনীয়া হৈছে। আমাৰ ঘৰত এইয়া জৈৱিক সাৰেদি খেতি কৰা হয় আৰু খেতিৰ ফচলো প্ৰায় দুগুণ উৎপাদন পোৱা যায়। জৈৱিক সাৰ প্ৰয়োগ কৰি খেতি কৰিলে খেতিৰ উৎপাদন দুগুণ পোৱাৰ লগতে মানৱ দেহৰো একো ক্ষতিকাৰক নহয়। এইয়া ধনিয়া খেতি। ধনিয়াবিলাক ইমান ডাঙৰ হোৱা নাই, তথাপিও হৈছে আৰু। এইফালে আমাৰ ঘৰত থকা ছাগলী দুজনীৰ কাৰণে ৰুইছে ঘাঁহ খেতি। চাওকচোন এয়াই আছিল আমাৰ ঘৰৰ পাছফালে থকা খেতিবোৰ চাই আপোনালোকে কেনে পালে নিশ্চয় জনাবলৈ নাপাহৰিব। লগতে কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব। মোৰ এই ৰঙীন পৃথিৱী নামৰ চেনেলটোত আপোনালোকে যদি নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি তেন্তে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।